এয়া আপোনালোকে যিটো দৃশ্য দেখিছে, যি অবৈধ যি বন্যপ্ৰাণী বেহা, এই বেহাটো চলি আছে অসমৰ ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও থানাৰ পুঠিমাৰী কলাইগাঁও পুঠিমাৰী বজাৰত প্ৰত্যেক শনিবাৰে ৰাতিপুৱা বজাৰখন বহে আৰু সেই ফৰেষ্ট ডিভিজনটো হৈছে ধনচিৰি ফৰেষ্ট ডিভিজন আৰু এখন পুৰণি বজাৰ। তাৰে মোৰ কিছু শুভাকাংক্ষীয়ে তেওঁলোকে জানিবলৈ দিয়ে যে অতি দুখেৰে এইটো বছৰ ধৰি পেলাই এই বজাৰখন চলি আছে, দাদা এইটো বন্ধ কৰিব লাগে। এতিয়া এইটো মই ফেচবুকৰ যোগেদি অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ WCCB ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল বৰ্ড, লগতে এডিশ্যনেল PCCF ফৰেষ্ট মিনিষ্টাৰ, প্ৰত্যেকটা NGOs, প্ৰকৃতিকৰ্মী, প্ৰকৃতিবিদ সকলোকে অনুৰোধ জনাইছোঁ, এই যি ৱাইল্ড লাইফৰ যি বজাৰখন চলি আছে কলাইগাঁও পুঠিমাৰী আৰু ওদালগুৰি জিলাত অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু এটা চবতকৈ দুখৰ কথা হৈছে ধনচিৰি ফৰেষ্ট ডিভিজনৰ মানুহ এই বজাৰখনলৈ আহে বুলি আমি জানিব পাৰিছোঁ, তেওঁলোকক জ্ঞাত, কিন্তু এই বজাৰখন আজিলৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। অতি শীঘ্ৰে বন্যপ্ৰাণী বেহা বন্ধ কৰক, সেইটোৱে অনুৰোধ জনাইছোঁ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে অসমৰ মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, PCCF, কনজাৰভেটৰ সকলোৱে যাতে পায় আৰু দেখি পেলাই যাতে তেওঁলোকে লাজ পায়।